মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ প্ৰায়ৰিটি তালিকাত আছে যেহেতু ৭৫ বছৰ সম্পূৰ্ণ কৰিছে পৰৱৰ্তী লিষ্টখনতে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণেও আমি এই ৭ কোটি টকাৰ অনুমোদন আগবঢ়াম এটা নতুন বিল্ডিং আধুনিক মই যিখিনি কথা কৈ আছো এনইপি মতে ইয়াত আৰম্ভ কৰাৰ কাৰণ ইতিমধ্যে এখন বিদ্যালয় পিএমশ্ৰী বিদ্যালয় হিচাপে স্বীকৃত হৈছে পিএমশ্ৰী বিদ্যালয় মানে যে এনইপিৰ মডেল স্কুল ন্যাশনাল এডুকেশন পলিসিৰ মডেল স্কুলবিলাকে হ'ল পিএমশ্ৰী স্কুল জৱাহৰলাল নেহেৰু বিদ্যালয় ওদালগুৰি জিলাত যি আছে সেইখনো পিএমশ্ৰী বিদ্যালয় গতিকে এখন বিদ্যালয়ৰ মনিটৰিংটো দিল্লীৰ পৰা হোৱা আৰম্ভ কৰিছে দিল্লীয়ে ইয়াক মনিটৰিং কৰিব এই পিএমশ্ৰী বিদ্যালয়খনক অনাগত দিনত আমি এখন আদৰ্শ বিদ্যালয় হিচাপে নিশ্চিতভাৱে গঢ়ি তুলিম নলৈ মই আজি তেখেত অহাৰ লগে লগে জেনেৰেলি আমি আমন্ত্ৰিত মুখ্য অতিথিগৰাকীক আমি সাদৰ সম্ভাষণ জনাব লাগে সেইখিনি আমি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু আমি লগে লগে তেখেতক দুখনমান আবেদন পত্ৰ প্ৰদান কৰিছোঁ আৰু আবেদন পত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বৰ্তমান আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সৰ্বানন্দ দেৱশৰ্মা ডাঙৰীয়া আৰু আমাৰ দীপক মোৰ ডাঙৰীয়া আমাৰ বিধায়ক ডাঙৰীয়াৰো চহী ল'লোঁ আৰু ময়ো এটা চহী কৰিছোঁ যে আমাৰ এতিয়ালৈকে অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই 50 বছৰ পাৰ হোৱা বা 75 বছৰ পাৰ হোৱা বা শতবৰ্ষ গৰকা এনেকুৱা 372খন বিদ্যালয়ক RIDF অধীনৰ আঁচনিৰ অধীনত 7 পৰা 8 কোটি টকালৈকে বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে প্ৰদান কৰিছে এইবাৰ আমি এই বছৰত এই বিত্তীয় বৰ্ষত আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ শিক্ষামন্ত্ৰী ডক্টৰ পেগু ডাঙৰীয়াই আমাৰ 1949 চনত স্থাপিত হোৱা এই বিদ্যালয়খনে অঞ্চলটোত শিক্ষাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু বৰ্তমানেও প্ৰায় 1200তকৈ অধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত আছে গতিকে অনাগত দিনত এখন বিদ্যালয়ক আৰু উন্নত কৰিব লাগিব ইতিমধ্যে এক কেন্দ্ৰীয় আঁচনি পিএমশ্ৰী প্ৰধানমন্ত্ৰী স্কুল অফ ৰাইজিং ইণ্ডিয়া পিএমশ্ৰী আঁচনিত অন্তৰ্ভুক্ত হৈছে ইয়াৰ উপৰিও আমি যি মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মাণৰ কাম আৰম্ভ কৰি আছোঁ মহাৰজত জয়ন্তী উপলক্ষে এখন বিদ্যালয়ৰ নতুন বিল্ডিং স্কুল বিল্ডিং নিৰ্মাণ কৰাৰ কামো আমি হাতত ল'ম আৰু এটা কথা উল্লেখ কৰিছে 372খন বিদ্যালয় 7 কোটি টকাৰ যি সাহায্য কেতিয়া সেইখিনিৰ টেণ্ডাৰ হৈ গৈছে নিৰ্মাণ হৈ আছে ইয়াৰ পৰৱৰ্তী তালিকাখনতে মাজবাট স্কুলৰ নামটো ওলাব